মোৰ হাতত পৰিছেহি সদ্য প্ৰকাশিত প্ৰীতি বৰুৱাৰ সংগ্ৰহিত প্ৰবন্ধ, যিখিনি তেখেতৰ 1949 চনৰ পৰা 2000 চনৰ ভিতৰৰ প্ৰবন্ধ সংকলন। গ্ৰন্থখনৰ সংকলন তথা সম্পাদনা কৰিছে দিব্যৰঞ্জন খাটনিয়াৰে আৰু ইয়াৰ পাতনিটো যথেষ্ট মূল্যৱান। পাতনিখন লিখিছে ৰঞ্জিত কুমাৰ দেৱগোস্বামী। একেধাৰে গল্পকাৰ, প্ৰবন্ধাকাৰ, অনুবাদিকা, নাট্যকাৰ প্ৰীতি বৰুৱাৰ মূল্যায়ন যেন এই গ্ৰন্থখনে সম্পূৰ্ণ কৰিছে। ইয়াত অনেক প্ৰবন্ধ আছে আৰু ইয়াৰ পৃষ্ঠাৰ সংখ্যা 500তকৈও বেছি। কিতাপখন সযত্নে প্ৰকাশ কৰিছে বান্ধৱ প্ৰকাশনে আৰু ইয়াৰ প্ৰচ্ছদটো যথেষ্ট সুন্দৰ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ বুকলুকে এই কিতাপখন অসমৰ এই অংশত পৰিৱেশনৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু আমি এইবাবে নিজকে ধন্য মানিছোঁ। আশা কৰোঁ পঢ়ুৱৈয়ে গ্ৰন্থখন আদৰি ল'ব।